হেল্ল' গাইছ পুনৰ স্বাগতম জনাইছোঁ মই বিকাশ ব্লগে নতুন এটা ব্লগিং ভিডিঅ' লৈ চ' আহিছোঁ পথাৰত আৰু ইফালে বৰশী বাই আছে ইহঁতে ত' ইহঁতৰ মাজত আহি কেনে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলকচোন বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চব আৰু গাইছ বৰ্তমান আহিলোঁ মংগলদৈ মাছৰ বজাৰ হিৰকদাৰ লগত আৰু হিৰকদাৰ আগে আগে আছে মাছৰ বজাৰখন আপোনালোকক আজি দেখুৱাম যিহেতু হিৰকদাহঁতৰ ঘৰত আজি সৰুকৈ এখন কাজ আছে সেইকাৰণে মাছৰ বজাৰ ৰাতিপুৱা আঠটাৰ বজাত আহিছোঁ ইফালে আগে আগে হিৰকদা আছে আৰু বৰশী দি আছে বাহিৰত ইফালে আগে আগে হিৰকদা আছে আৰু গাইছ মানে মাছটো লৈ ল'লোঁ হিৰকদাই লৈছে একচুৱেলি আৰু মানে ভিডিঅ' হাল্লা লগাই না অলপ থাকি ভাল লাগে কিন্তু অলপ মানে সেই আৰু আগতে মাছৰ বজাৰখন আগতে ইফালে আছিল মানে এইটো চাইডত আছিল আৰু এইখনে হৈছে মানে মেইন মাছৰ বজাৰ এতিয়া হিৰকদাই মানে কেঁচা চব্জি বজাৰ কৰিব গৈছে আৰু ডাইৰেক্ট ঘৰতে লগ পাই আছোঁ আৰু মই এইটো জেগা ৰখি লৈছোঁ আৰু যিহেতু কালি ৰাতি বৰষুণ বতাহ এনেকৈ দিছিল আৰু বহুত আৰু মাছৰ বজাৰত আহিলেও বহুত বেছি ভাল লাগিছে ৰাতিপুৱাৰ ভাগত আপোনালোক যদি আহিব নাহিব আৰু যিটো তো এতিয়া হিৰকদা আহিলে আমি ডাইৰেক্ট ঘৰলৈকে যাম তো ভিডিঅ'টো চাই দিব আজি একচুৱেলি লং ব্লগ বনাইছোঁ ৰাতিপুৱাৰ ভাগতে আৰু বৰ্তমান আহি পালোঁ ইছলামপুৰ মাছটো লৈ কেনে আহিলোঁ আমি হোটেল ফেমিলি ৰেষ্টুৰেণ্ট আৰু ইয়াতে চাহটো খাই ল'লোঁ এতিয়া ডাইৰেক্ট ঘৰত যাই লগ পাই আছোঁ যিহেতু বৰষুণ দি আছিল ইফালে পূৰা ৰ'দ ওলাইছে গাইছ পূৰা ৰ'দ আৰু হিৰকদাই তামোল আনিব গৈছে তামোল ফেভাৰেট বোলে তাৰ জনাচকৰ পৰা আহি কেনে পুৰা নৱভাই লগ পালোঁ বহুত দিনৰ মূৰত মানে গুৱাহাটীৰ পৰা আহি পাইছে কিবা এটা আজি বহুত দিনৰ মূৰত বিকাশ ব্লগাৰ লগ পালোঁ আহি পাইছোঁ গুৱাহাটীৰ পৰা আৰু মিনি ব্লগ কেতিয়া চাই আছা আহি পাই ইয়াৰ মুখখন দেখা পালোঁ হা ভাল হৈছে ইফালে গাইছ মানে ঘাইঘৰত যোৱাৰ আগতে মেঘনা লগ পালোঁ আৰু গাইছ একচুৱেলি মেঘনাৰ মানে আজি ডেন্স কম্পিটিশ্যন আছিল ময়ে যাব লগা আছিল কিন্তু যিহেতু মোৰ ঘৰত কাজ আছে মানে ঘাইঘৰত হিৰকদাহঁতৰ তো সেইকাৰণে মই যাব পৰা নাই আৰু বেইবে বধুনাক লৈ গৈছে বাইদেউ আৰু ভিনদেৱে কেনেকুৱা হ'ল এক্সাম চাইকেল চলাব পৰা হৈছে নেকি কি ক'বা যা ঘৰত যা আৰু মেঘনাক দেখাই আহিলোঁ গাইছ কি ক'বা গাইছ এতিয়া আমি সৰুতে ইমান বয়সত নহয় পাৰাই হোৱা নাছিলোঁ একচুৱেলি গাইছ দেখাত সেই মানে ক্লাছ 3 পঢ়ি আছে কিন্তু ক্লাছ মানে চাইকেল চলাই একদম ফুল পিক আপত চলাই গাইছে আৰু এটা আৰু দুটা নে তিনিটা লোক আছে বাৰু সিহঁতৰ একদম ফুল পিক আপত চলাই আমি যেনেকৈ সৰুতে পঢ়িছিলোঁ আৰু ত'ত ইহঁত ইমান নপঢ়ে ইহঁতে মানে আমাতকৈ যিহেতু আপগ্ৰেড ইহঁত অলপ চিন্তা চৰ্চাবিলাকো আপগ্ৰেড অলপ নেক্সট লেভেলৰ নিচিনা চ' সেইকাৰণে সেই আৰু যাই পাম এতিয়া গাইছে বৰ্তমান সময় হৈছে 2:25 আৰু যিহেতু মাছৰ বজাৰ কৰি আহি কেনে সিহঁতৰ ঘৰত যোৱা নহ'ল মানে বাহিৰে আহিলোঁ ঘৰ আৰু যিহেতু বতৰটো বেয়া আছিল আৰু যিহেতু লাইন নাই সেইকাৰণে মানে মোবাইলত এতিয়া বৰ্তমান 23% আছে আৰু মানে গা পা ধুই একদম আকৌ ব্লগিং ভিডিঅ'ত আহি গৈছোঁ এইখিনিৰ পৰা মানে কিবা কিবি সিহঁতত কাম কৰিলোঁ আৰু সেইখিনি মানে দেখাব নহ'ল তাৰ কাৰণে চৰি মানে হিৰকদাহঁতৰ কাজখন শেষ হ'ল মানে ভিডিঅ' বনাব নহ'লোঁ যিহেতু বতৰটো বেয়া আছিল মোবাইলত চাৰ্জ নাছিল আৰু নৱভাইও আহিছে খানা চানা খাই কেনে আহিলোঁ অকণমান বাহিৰৰ ডিগ্ৰীৰ খানা শেষ হ'ল মানে খানাটো শেষ হ'ল হিৰকদাহঁতৰ খানাই অলপমান শেষ হ'ল খানাটো খাই পেটটো বঢ়াই ভিডিঅ'টো ইমান আছে নেক্সট নতুন এটা ব্লগিং ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই বাই যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই